वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मन छात्र छात्री आज मैं आलोचना करिम हाउ टू प्रिपेयर फॉर कम्पार्टमेंटल एग्जाम 2025 मन छात्र छात्री तुम्हारे जी मेन एग्जाम तो हो गल तुम्हारे जिसने फेल करिसा जी कम्पार्टमेंटल एग्जाम हम সেই एग्जाমৰ কাৰণে তুমি কেনেদৰে প্ৰিপেয়াৰ হবা সেই বিষয়ে আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ অলৰেডি এটা পৰীক্ষা বেয়া হৈ গৈছে গতিকে এতিয়াও তোমালোকে যদি মানে অলপ অবহেলা কৰা তেতিয়াহলে কাম নহব মই তোমালোকক কিছুমান এডভাইস দিম তোমালোকে সেই এডভাইস মতে পঢ়িবা পঢ়িলে তোমালোকে ডেফিনেটলি তোমালোকৰ যেটো মেইন এক্সাম হৈছিল সেই এক্সামতকৈ তোমালোকে এটোত ভাল পাৰফৰমেন্স কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল सो तुमार এই কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে যিখিনি সিলেবাস আৰু তোমালোকৰ আগতে যিখিনি সিলেবাস আছিল সেই সিলেবাসখিনি তোমাৰ কি হয় সেম হয় ঠিক আছে মানে তোমাৰ গোটেইখিনি লাগিব যিখিনি তোমাৰ সিলেবাস দিয়া আছিল আগতে সেই সিলেবাসখিনি মই অলৰেডি আপলোড কৰি থৈছো যদি তোমালোকে চোৱা নাই তোমালোকে হেতু চাই লোৱা তোমাৰ ক্লাস 9 এন্ড 10 ৰ সিলেবাস বুলি প্লেলিস্ট বনোৱা আছে তাতে দিয়া আছে তো কি সিলেবাস আছে তো গোটেইখিনি লাগিব তো সিলেবাস যেহেতু সেম হয় গতিকে তোমালোকৰ ইয়াতে ভাবিবলগীয়া একো নাই যে কি কোনখিনি পঢ়িব লাগিব আৰু কোনখিনি পঢ়িব নালাগে তেনেকুৱা কোনো কথা ইয়াতে নাহে দুই নম্বৰত কথা হল যে তুমি ইয়াতে স্টাৰ্টিং কোৰ পৰা কৰিবা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ এটা বেটাৰ এটা অপচন দিম সেই অপচনটো কি হয় তোমালোকে ফাৰ্স্ট টাইম যেটো তোমালোকৰ মেইন বুক আছে যেটো মেইন বুক আছে সেই বুকটো তোমালোকে কি কৰা ৰিডিং কৰা ঠিক আছে মেইন বুকটো ৰিডিং কৰা মেইন বুক ৰিডিং কৰি তোমালোকৰ ইয়াতে চোৱা মেইন বুক ৰিডিং কৰাৰ পিছত তুমি কি কৰিবা প্ৰথমতে ইয়াৰে তোমাৰ যিখিনি সাবজেক্টিভ নলেজ আছে সাবজেক্টিভ নলেজ মানে তোমাৰ কোনটো চেপ্টাৰত তোমাৰ কি আছে তুমি সেইখিনি আগতে ক্লিয়াৰ কৰা তাৰ পিছত তুমি কি কৰা টপিক ওয়াইজ তুমি কি কৰা এটো এনালাইসিস কৰা টপিক ওয়াইজ এনালাইসিস কৰাৰ পিছত তুমি কি কৰা টপিক ওয়াইজ কোৱেশ্চন তুমি কি কৰা প্ৰেক্টিস কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো লাষ্ট एग्जाम হৈছিল সেই एग्जामটো তোমাৰ 28 ত হৈছিল 28 মেত হৈছিল ঠিক আছে एग्जामটো তো তোমালোকৰ এবাৰ এনেকুৱা টাইমত হ'ব পাৰে নহলে তোমাৰ জুনতো হ'ব পাৰে কিন্তু প্ৰবেবল আছে তোমাৰ কি তোমাৰ মেত एग्जामটো হ'ব যেহেতু তোমালোকৰ মাজত আৰু তোমাৰ কি আছে প্ৰায় এমাহতকৈ বেছি সময় আছে ঠিক আছে তো এক মাহৰ ভিতৰত যেহেতু তোমালোকৰ মাত্ৰ 3টা সাবজেক্ট ম্যাক্সিমাম 3টা গতিকে মই ধৰি লৈছো তোমালোকৰ 3টা সাবজেক্ট আছে ঠিক আছে ধৰি লৈছো তোমালোকে 3টা সাবজেক্টত ফেল কৰিছা ঠিক আছে তো ইয়াতে তোমাৰ কি আছে ধৰলা ইংলিশ আছে ইফালে আছে তোমাৰ ম্যাথছ আছে আৰু ইফালে তোমাৰ কি আছে সায়েন্স আছে ঠিক আছে তো কি কৰিবা প্ৰথমতে তুমি ইংলিশৰ মেইন বুকটো কি কৰা ৰিডিং কৰা মেইন বুক ৰিডিং কৰা তাৰ পিছত তুমি ইয়াতে যিখিনি প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে সেইখিনি তুমি সলভ কৰা প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰি বোৰ্ড এক্সামিনেশনৰ বহুত কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো প্লেলিস্ট বনোৱা আছে তোমালোকে তাতে গৈ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চনবোৰ চোৱা আৰু যিখিনি তোমাৰ ডেসক্ৰিপচন আছে সেইখিনিও তোমালোকে কি কৰিবা প্ৰেক্টিস কৰিবা ঠিক আছে কিন্তু প্ৰথমতে তুমি চেপ্টাৰবোৰ ৰিডিং কৰিবই লাগিব আৰু ম্যাথছৰ ক্ষেত্ৰত কি কৰিবা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই বছৰ তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হৈ গৈছে তাৰ পিছত যিখিনি তোমাৰ প্ৰি বোৰ্ড এক্সাম হৈ গৈছে অসমৰ ভিতৰত আটাইতকৈ বেছি কোৱেশ্চন মই সলভ কৰিছো মোৰ চেনেলতে পাই যাবা তো ইয়াতে তুমি যদি গোটেইখিনি কোৱেশ্চন পেপাৰ যদি তুমি সলভ কৰা এতে সব যেহেতু তোমালোকৰ হাতত কেই দিন আছে ধৰলা 30 দিন আছে ঠিক আছে তো হাফ ইয়াৰলি এক্সামিনেশনৰ যদি কোৱেশ্চন পেপাৰ মই গোটেইকিটাই সলভ কৰিছো তথাপি তোমাৰ ইয়াতে কিমানটা আছে 33 টা বা 35 টা আছে তো ইয়াতে তুমি কি কৰা 30 টা বুলি ধৰা 30 টা ধৰিলে তুমি কি কৰিব পাৰিবা প্ৰত্যেক দিনাই এটা কোৱেশ্চন পেপাৰ তুমি কি কৰা সলভ কৰা তেনেকে তোমাৰ ম্যাথছৰ এটা কোৱেশ্চন সলভ কৰা তো ইয়াতে তোমাৰ 1 ঘণ্টা কে ধৰিলে তোমাৰ 3টা সাবজেক্টত ইয়াতে যাব কেই ঘণ্টা 3 ঘণ্টা কিন্তু তাৰ আগতে তোমাৰ ইয়াতে ম্যাথছৰ ক্ষেত্ৰত তুমি কি কৰিবা যিখিনি তোমাৰ সাবজেক্টিভ নলেজ আছে অৰ্থাৎ যিখিনি তোমাৰ এক্সাৰসাইজ আছে আৰু এক্সাম্পল আছে সেইখিনি তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিস কৰা আৰু সায়েন্সৰ ক্ষেত্ৰত সায়েন্সৰ 26 টা কোৱেশ্চন পেপাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাবলৈ পাই মই সুখী হৈছো যে এইবাৰ মোৰ চেনেলৰ পৰা মানে HR এডুকেশনাল হাবৰ পৰা যিসকলে মোক ফলো কৰিছে তাৰে ম্যাক্সিমাম ষ্টুডেন্টই তোমাৰ কি কৰিছে সায়েন্স আৰু ম্যাথছ দুটাতে লেটাৰ পাইছে সায়েন্স আৰু ম্যাথছ দুটাতে কি কৰিছে লেটাৰ মাৰ্ক পাইছে এতিয়া তোমালোকেও লেটাৰ মাৰ্ক পাব পৰা কম্পাৰ্টমেন্টাল এক্সামত কেনেকে এতে চোৱা তোমাৰ যেটো সায়েন্সৰ তোমাৰ 99% কোৱেশ্চন তোমাৰ কোৰ পৰা আহিছে প্ৰি বোৰ্ড এক্সামিনেশনৰ পৰা আহিছে
99%, কাৰণ মই অসমৰ ভিতৰত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ ময়ে সলভ কৰিছোঁ, সেইকাৰণে মই ক'ব পাৰিছোঁ। কাৰণ প্ৰত্যেকটো কুৱেশ্যন তোমাৰ কি কৰিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহিছে। এটাই MCQ কেৱল তোমাৰ কি হৈছে MCQ, মাত্ৰ এটাই MCQ, যেটো তোমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ লগত যেটো গেছ উৎপন্ন হয়, যেটো কুৱেশ্যন আছিল MCQ, সেই কুৱেশ্যনটো কেৱল প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা অহা নাই। তাৰ পিছত তোমাৰ 99% তোমাৰ MCQ কি কৰিছে এই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহিছে। আৰু ডেছক্ৰিপশ্যনখিনিতো তোমাৰ এইটো তোমাৰ কি হয় সাবজেক্টিভ হয়, তো এইটো অবজেক্টিভ হয়, এইটো তোমাৰ সাবজেক্টিভ হয়, এইখিনি তোমাৰ ডাইৰেক্টলি বুকৰ পৰা আহিছে। তো বুকৰ বাহিৰত এটাও তোমাৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন অহা নাই। তাৰে পিছতো যদি তোমালোকৰ কোনো হেল্প লাগে তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰা। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয় 7002824673। এইটো নম্বৰত তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। মই তোমালোকৰ যিমান হেল্প লাগে মই তোমালোকক হেল্প কৰাৰ কাৰণে সাজু হৈ আছোঁ। আৰু তোমালোকৰ কাৰণে হোৱাটছএপ গ্ৰুপ বনোৱা হৈছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা। ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এনেদৰে ষ্টাডি কৰা, এতিয়াৰ পৰাই ষ্টাডি কৰা, তোমালোকৰ ডেফিনেটলি ৰিজাল্ট ভাল হ'ব। আৰু যদি কোনোবাৰ যদি ছ'চিয়েল ছায়েন্সৰ যদি ৰিজাল্ট বেয়া হৈছে, সব মেক্সিমাম ষ্টুডেণ্টৰ তোমাৰ কি হৈছে ছ'চিয়েল ছায়েন্সৰ যিখিনি তোমাৰ ডেছক্ৰিপশ্যন টাইপ আছে, মানে ডেছক্ৰিপ্টেড তোমাৰ কি হৈছে সিহঁতে তোমাৰ নম্বৰ কম পাইছে। তো যদি ডেছক্ৰিপশ্যনত তোমালোকৰ যদি কি হৈছে ইয়াতে প্ৰব্লেম হৈছে, তেতিয়াহ'লে তুমি কি কৰিব লাগিব, MCQটো মেক্সিমাম ষ্টুডেণ্টৰ ভাল হৈছে, তো ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনৰ কাৰণে তুমি কি কৰিব লাগিব, তুমি প্ৰথমতে চেপ্টাৰ ৰিডিং কৰা। কি ৰিডিং কৰা? চেপ্টাৰ ৰিডিং কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু চেপ্টাৰ ৰিডিংবোৰ এনেদৰে কৰিবা যাতে তোমাৰ ইয়াতে কি হয় কনচেপশ্যন ক্লিয়াৰ হয়। কনচেপশ্যন যাতে কি হয় ক্লিয়াৰ হয়, মানে তুমি কনচেপ্ট ক্লিয়াৰ কৰাৰ পিছতে তুমি কি কৰিব পাৰিবা এনসাৰ কৰিব পাৰিবা। যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তোমালোকে কিন্তু এনসাৰ কৰিব নোৱাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে ছ'চিয়েল ছায়েন্সৰ কাৰণে এনেদৰে ষ্টাডি কৰা, ডেফিনেটলি তোমালোকৰ ভাল হ'ব। আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে তোমালোকৰ 2024 আৰু 2025 মানে তোমাৰ এই বছৰ, আৰু তোমাৰ ইয়াতে আছে 2023, ইয়াতেও তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ। 24ৰো তোমাৰ কুৱেশ্যন পেপাৰ সলভ কৰা আছে, প্ৰি বোৰ্ডৰ কুৱেশ্যন পেপাৰ সলভ কৰা আছে, প্লেলিষ্ট বনোৱা আছে। তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ কেইটা আগতে সলভ কৰা। প্ৰথমতে চেপ্টাৰ ৰিডিং কৰিবা। ফাৰ্ষ্ট কাম হ'ল তোমাৰ চেপ্টাৰ ৰিডিং কৰা। ফাৰ্ষ্ট কাম কি? চেপ্টাৰ ৰিডিং কৰা। ঠিক আছে, চেপ্টাৰ ৰিডিং কৰা। তাৰে পিছত তুমি 2 নম্বৰত তুমি কি কৰিবা, চেপ্টাৰ ৰিডিং কৰিলে ইয়াতে তোমাৰ কি হ'ব, তোমাৰ সাবজেক্টিভ নলেজ আহিব, মানে কোনটো চেপ্টাৰত কি কি আছে সেইটো নলেজ আহিব। তাৰ লগতে তোমাৰ কি আহিব, টপিকৰ নলেজ আহিব। তো যেতিয়া তোমাৰ সাবজেক্টৰ নলেজ আৰু টপিকৰ নলেজ আহিব, তাৰে পিছত তুমি কি কৰিবা, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰা। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলভ কৰা, তোমালোকৰ ডেফিনেটলি মই গ্যাৰাণ্টি দিব পাৰোঁ, তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ গোটেইকেইটা কুৱেশ্যন পেপাৰ সলভ কৰিব পাৰা তেতিয়াহ'লে তোমালোকে ছ'চিয়েল ছায়েন্সতো 90% মাৰ্ক পাবা। ঠিক আছে, আৰু কুৱেশ্যনবোৰ যেতিয়া সলভ কৰিবা, কুৱেশ্যনবোৰ সলভ কৰাৰ সময়ত সেই কুৱেশ্যনৰ লগত ৰিলেটেড যিখিনি ডেছক্ৰিপশ্যন আছে, সেই ডেছক্ৰিপশ্যনখিনি তোমালোকে ইগন'ৰ নকৰিবা। সেই ডেছক্ৰিপশ্যনখিনিও তোমালোকে চাবা। মোৰ চেনেলতে তোমালোকে পাই যাবা ছ'চিয়েল ছায়েন্সৰ বহুতকেইটা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ। তাৰ লগতে তোমাৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰো সলভ কৰা আছে, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। তাৰপিছতো যদি হেল্প লাগে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা। মইতো পাৰ্চনেল হোৱাটছএপ নম্বৰ দিয়ে দিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ হাতত যদি 30 দিন থকা বুলি আমি ধৰোঁ, তুমি যদি আজিৰ পৰাই ষ্টাডি ষ্টাৰ্ট কৰা, তেতিয়াহ'লেও তোমালোকে যিটো তোমালোকৰ এক্সাম হ'ব, যিটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব, সেই এক্সামটো অহাৰ আগতে তোমালোকৰ কি কৰিব পাৰিবা, কোৰ্চখিনি কমপ্লিট কৰিব পাৰিবা। এতিয়া আৰু এলাহ নকৰিবা, তোমালোকে ভালদৰে ষ্টাডি কৰা। সকলোৰে কাৰণে শুভকামনা থাকিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই ভিডিঅ'টো তোমালোকে যিমান পাৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকৰ যিকোনো হেল্প লাগে তোমালোকক মই সেইখিনি হেল্প কৰি দিম। আৰু এটা কথা, তোমালোকৰ ইয়াতে তোমাৰ লাষ্ট ইয়াৰৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈ গ'ল, লাষ্ট ইয়াৰৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈ গৈছে, সেইটোৰ যদি কুৱেশ্যন পেপাৰ আছে তেতিয়াহ'লে সেই কুৱেশ্যন পেপাৰটো তোমালোকে 7002024673, এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। এইটো নম্বৰত তোমালোকে PDF আকাৰে পঠাই দিয়া, মই তোমালোকক সেইখিনি সলভ কৰি দি দিম। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।